জয় হিন্দ দোস্ত ফ্ৰম আছাম সংবাদ কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে থাম্বনেল টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে বহু দিন হ'ল মই ভিডিঅ' বনাব পৰা নাই যিহেতু গৃহৰক্ষীজনৰ একো ভাল খবৰ অহা নাই আৰু আহিলে মই আপোনালোকৰ মাজলৈ আনোৱে প্ৰায় আনিয়ে থাকোঁ তো অহা 6 তাৰিখে গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন হ'বলৈ ওলাইছে গোলাঘাট জিলাত তো গোলাঘাট জিলাৰ কোন জেগাত হ'ব কিমান টাইমৰ পৰা আৰম্ভ হ'ব আৰু কি হ'ব তাত অনুষ্ঠান কি হ'ব সকলোবোৰ মই আপোনালোকে এই ভিডিঅ' যোগেদি জনাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব আৰু সকলোৰে কাৰণে সুবিধা হ'ব যিহেতু গৃহৰক্ষীজনৰ বৰ্তমান চাকৰি নিয়মীয়াকৰণলৈ বহুত প্ৰচেষ্টা চলি আছে কিন্তু বৰ্তমানলৈকে একো ভাল ৰিজাল্ট অহা নাই বা নতুন আপডেট তেনেকুৱা কোনো অহা নাই আৰু কাৰোবাৰ যদি মনৰ আশা আছে সেই অধিৱেশনখনত আহি আপোনালোকে নিজৰ আশাখিনি দাঙি ধৰিব পাৰিব আৰু হ'বলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে আপোনাৰ গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যন অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা গৃহৰক্ষীৰ সহযোগত প্ৰথম বাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভা স্থান ফৰকাটিং অমৰজ্যোতি ক্লাবৰ সভাগৃহ ফৰকাটিং ৰেলৱে জংচনৰ সমীপত তাৰিখ 6/4/2025 দেওবাৰ প্ৰতি সন্মানীয় সভাপতি সম্পাদক আৰু প্ৰত্যেক জিলাৰ বিষয়ববীয়াসকললৈ আৰু ইয়াতে কাৰ্যসূচী দিয়া আছে পুৱা 9 বজাত পতাকা উত্তোলক আৰু উত্তোলক হৈছে আবু নাছৰ সভাপতি গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যন অসম ৰাজ্যিক সমিতিৰ আৰু পুৱা 9:30 বজাত বন্তি প্ৰজ্বলন আৰু প্ৰজ্বলক হৈছে দিলীপ দত্ত সাধাৰণ সম্পাদক গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যন অসম ৰাজ্যিক কমিটি পুৱা 9:45 বজাত শ্বহীদ তৰ্পণ মুখ্য তৰ্পক হৈছে লীলা পেগু প্ৰকাশ বৰুৱা মন্টু হাজৰিকা উপদেষ্টা অভ্যৰ্থনা সমিতি গোলাঘাট আৰু পুৱা 10 বজাত মঞ্চ উদ্বোধক কৰিব জয়ন্ত মাধৱ ৰাজখোৱা সভাপতি অভ্যৰ্থনা সমিতি গোলাঘাট পুৱা 10:15 বজাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ আৰু পুৱা 11:15 বজাত কাৰ্যকৰী সভা আৰম্ভ আৰু দিনৰ 1 বজাৰ পৰা মুকলি সভা আৰম্ভ তো ইতিমধ্যে আপোনালোকে গম পালে 6 তাৰিখে সেই অধিৱেশনখনত কি আৰম্ভ হ'ব আৰু আপোনালোকৰ যিমানবিলাক সমস্যা আছে তাতে দাঙি ধৰি সকলোৱে একগোট হৈ যদি আমি কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ গৃহৰক্ষীজনৰ হয়তো অলপ হ'লেও কিবা এটা সমস্যাৰ সমাধান হ'ব যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পৰা একো খবৰ অহা নাই কেন্দ্ৰীয় চৰকাৰৰ পৰা একো খবৰ নহালৈকে যদি আমি অসমৰ গৃহৰক্ষীজনসকলে যদি একগোট হৈ একতা বলেৰে যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় অসম চৰকাৰে আমাৰ কাৰণেও কিবা এটা কৰিব চেষ্টা কৰিব যদিহে আমি শুই থাকোঁ তেতিয়াহ'লে আমাৰ একো কাম নহ'ব কমচে কম আমি অলপ জাগিব লাগিব জাগ্ৰত হ'ব লাগিব জাগ্ৰত হৈ সকলোৱে জনাসকলে নজনাসকলকো লগত লৈ বুজাই বঢ়াই যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে গৃহৰক্ষীজনসকলৰ এটা সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ আৰু বাকী আপোনালোকে কি কয় সকলোৱে কমেণ্ট যোগে জনাব ভিডিঅ'টো সিমানে আছিলে আৰু আপোনালোকে যিমান পাৰে বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত